হাই এভরিওয়ান, আমি অপু বিশ্বাস। আমি আসছি আগামী 13 মে আসাম ভ্যালি গ্রাম উন্নয়নের উদ্যোগে বিশাল সাংস্কৃতিক অনুষ্ঠানের আয়োজনে বৰপেটা জেলার কৈমাৰী হাই স্কুলের ময়দানে। হয় চাওক, আমি প্রত্যেকবারেই কৈছো যে আমি এটা কথা কৈছো যে বাংলাদেশের বিরোধী নয় আমি, কিন্তু এনেকুৱা মানুহ এনেকুৱা শিল্পীৰ আমি বিৰোধী যিসকলে আহি আমাৰ অসমত আহি বা আমাৰ অসমৰ বিভিন্ন জিলাত আহি যিসমূহ মানে অসামাজিক মন্তব্য কৰে, যিসমূহ সামাজিক বাতাবৰণ বিনষ্ট কৰে, সেইসকল শিল্পীক আমি সম্পূৰ্ণৰূপে মানে হেৰি কৰিছোঁ, গ্ৰহণ নকৰোঁ আৰু তেওঁলোকক আমি আমাৰ অসমত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। এইকাৰণে ঘোষণা কৰিছোঁ যে এটাৰ পিছত এটা শ্যামলী এনেকুৱা ধৰণৰ কিছুমান অশ্লীল নৃত্যধাৰী, কিছুমান অশ্লীল বাক্যবান, যি বাক্যই সমাজত কোনো গঠনমূলক চিন্তা বা গঠনমূলক কোনো দিশ আগ নাবাঢ়ে, আৰু সেইসকল ব্যক্তিয়ে অসমলৈ আহি আৰু একাংশ তৃতীয় পক্ষ নিচিনা ব্যক্তিসকলে এই ধৰণৰ শিল্পীসকলক আমন্ত্ৰণ আনি অসমৰ যি বাতাবৰণ, এই বাতাবৰণত আচলতে কি প্ৰকাশ কৰিব বিচাৰিছে, আমাৰ প্ৰশ্ন এইটো। আৰু দ্বিতীয় কথাটো হৈছে যে অপু বিশ্বাসক লৈ ইতিমধ্যে নেমচু বুলি নহয়, অসমৰ বিভিন্ন দল সংগঠন ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সদায় বিৰোধ মানে ভাৱ থাকি যাব। কিন্তু এই অপু বিশ্বাস আহি পেলাই অসমৰ যি সামাজিক বাতাবৰণ সদায় বিনষ্ট কৰিছে, গতিকে অকল ক্ষমা খুজিলেই সেইটো ক্ষমা কৰি দিয়া নহয়। কিন্তু আজি অসমৰ যি মুছলমান সম্প্ৰদায়ৰ লোকে, মাইনৰিটি মানুহবিলাকে যেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, সেই সময়ত এনেকুৱা শিল্পীসকলে আহি পেলাই এনেকুৱা মন্তব্য কৰে, যাৰ কাৰণে আমাৰ অসমৰ মুছলমানসকল বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ তুলাধনা একাংশ ব্যক্তিৰ আমি মানে কিছুমান বাক্য শুনিব লাগে, যি বাক্যই আমাৰ সমাজ জীৱনত ব্যাঘাত জন্মায়। আপোনালোকৰ স্থিতি অটল আছে, আগত আপোনালোকে বিৰোধিতা কৰিছিল নেমচু আমচুৱে হওক। হয়, আমি আগতেও কৈছোঁ বা বৰ্তমানো কওঁ যে আমি বাংলাদেশীৰ বিৰোধী নহয়, কাৰণ বাংলাদেশত আমাৰ অসমৰ পৰা বিভিন্ন শিল্পী যায়, আমি ভাল পাওঁ। কিন্তু সেইসকল শিল্পীৰ বিৰোধী, যিসকল শিল্পী আমাৰ অসমত আহি অসমৰ যি বাতাবৰণ বিনষ্ট কৰে, সেইসকল শিল্পীৰ বিৰোধী, আৰু সেইসকল শিল্পীৰ আমি বিৰোধিতা কৰি যাম আৰু তেওঁলোকক সম্পূৰ্ণৰূপে আমাৰ অসমত নিষিদ্ধ বুলি আমি নেমচুৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। হয়, বৰ্তমান এটা অকল এইটো বুলি কথা নহয়, অসমত যেনেকুৱা ধৰণে এই লটাৰী খেলৰ নামত যি এটা পৰিৱেশ গঢ় লৈ উঠিছে, এইটো সঁচাকৈ মানে দুৰ্ভাগ্যজনক কথা। সাধাৰণ মানুহক, সাধাৰণ শ্ৰেণীৰ মানুহক এটা লুটি খোৱাৰ এটা চিন্তাধাৰা পৰিলক্ষিত হৈছে আমাৰ। গতিকে আমি অসমৰ ৰাইজক অনুৰোধ জনাম যে এনেকুৱা যি লটাৰী খেল বা এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে, সেইসকলৰ কথাবিলাকত আপোনালোকে ভুল নাযাব। আপোনালোকে নিজৰ বিবেক বুদ্ধিৰ মতে কাম কৰক, যি বুদ্ধি আপোনাৰ পৰিয়ালটো, আপোনাৰ সমাজখন যাতে শুদ্ধ আৰু নিকাভাৱে পৰিচালিত কৰিব পাৰে। হয়, প্ৰশাসনক আমি আহ্বান এটাই জনাম যে আগতেও কৈছোঁ যে আমি সেইসকল শিল্পীক আমি আমাৰ অসমত যাতে আহিব নোৱাৰে, যিসকল শিল্পীয়ে অসমৰ সামাজিক বাতাবৰণ নষ্ট কৰে আৰু সমাজৰ যি পৰিৱেশ, সেই পৰিৱেশটো সদায় বিনষ্ট কৰাৰ চেষ্টা চলায় আৰু সাধাৰণ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ এটা বেলেগ পৰিৱেশৰ সৃষ্টি কৰে।